DY365 ডিজিটেল ভোটাৰ তালিকাৰ পৰা এছআৰ নামত কৰ্তন হৈছে নাম এছআৰক হাতিয়াৰ কৰি বিশেষ সম্প্ৰদায়ৰ ভোটাৰৰ নাম কৰ্তন হৈছে সাধাৰণ ভোটাৰক এছআৰ নামত হাৰাশাস্তি নকৰিব এনেদৰে গৰজি উঠিছে এছআৰৰ নামত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিযোগ এবাৰ কংগ্ৰেছে লৈ আহিছে বহু বিস্ফোৰক কথা কৈছে অভিযোগ উত্থাপিত কৰিছে আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম ভোটাৰ তালিকাৰ পৰা এছআৰ নামত কৰ্তন হৈছে নাম এছআৰৰ নামত বহু নাম কৰ্তন হৈছে অভিযোগ এবাৰ বিস্ফোৰক এছআৰক হাতিয়াৰ কৰি বিশেষ সম্প্ৰদায়ৰ ভোটাৰৰ নাম কৰ্তন হৈছে বুলি অভিযোগ উত্থাপিত হৈছে সাধাৰণ ভোটাৰক এছআৰৰ নামত হাৰাশাস্তি নকৰিব আৰু এছআৰৰ নামত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হৈছে বুলি এবাৰ কংগ্ৰেছে অভিযোগ উত্থাপিত কৰিছে কাটিগড়া বিধানসভা সমষ্টি নিৰ্বাচনী পঞ্জীয়ক বিষয়াক স্মাৰক পত্ৰ প্ৰদান এছআৰক হাতিয়াৰ কৰি বিশেষ সম্প্ৰদায়ৰ ভোটাৰৰ নাম কৰ্তনৰ বিস্ফোৰক অভিযোগ আৰু এবাৰ দেখিবলৈ পোৱা গৈছে 2 শতাধিক ভোটাৰৰ নাম সন্দেহজনক হিচাপে চিহ্নিত কৰা হৈছে আৰু এবাৰ কংগ্ৰেছে নাম কৰ্তন কৰাক লৈ বিস্ফোৰক অভিযোগ দাঙি ধৰিছে আৰু সন্দেহজনক লোকৰ আচলতে নাম কৰ্তন কৰা হৈছে কংগ্ৰেছৰ অভিযোগ আমি দেখিবলৈ পাইছো এই মুহূৰ্তত অভিযোগকাৰীৰ নাম ৰাজহুৱা কৰিবলৈ স্থানীয় কংগ্ৰেছে এফালে দাবীও উত্থাপিত কৰিছে সাধাৰণ ভোটাৰক হাৰাশাস্তি নকৰি নিকা আৰু ত্ৰুটিমুক্ত তালিকা প্ৰস্তুত কৰিবলৈ দাবী ভোটাৰ তালিকাৰ পৰা এছআৰৰ নামত কৰ্তন হৈছে নাম আৰু এই সন্দৰ্ভত এবাৰ গৰজি উঠিছে কংগ্ৰেছ বহু বিস্ফোৰক কথা কৈছে বহু বিস্ফোৰক অভিযোগ এবাৰ কংগ্ৰেছৰ তৰফৰ পৰা আমি শুনিবলৈ পাইছো এছআৰৰ নামত হাৰাশাস্তি নকৰিব এছআৰক হাতিয়াৰ কৰি বিশেষ সম্প্ৰদায়ৰ ভোটাৰৰ নাম কৰ্তন হৈছে বুলি অভিযোগ উত্থাপিত কৰিছে সাধাৰণ ভোটাৰক এছআৰৰ নামত হাৰাশাস্তি নকৰিব এনেধৰণৰ আহ্বান কংগ্ৰেছৰ আৰু এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে প্ৰেৰণ কৰা হৈছে এছআৰৰ নামত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিযোগ এবাৰ কংগ্ৰেছে লৈ আহিছে বিস্ফোৰক কথা কৈছে বিস্ফোৰক অভিযোগ আমি শুনিবলৈ পাইছো কাটিগড়া বিধানসভা সমষ্টি নিৰ্বাচনী পঞ্জীয়ক বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰিছে এছআৰক হাতিয়াৰ কৰি বিশেষ সম্প্ৰদায়ৰ ভোটাৰৰ নাম কৰ্তন কৰাৰ অভিযোগ এবাৰ আমি কংগ্ৰেছৰ পৰা শুনিবলৈ পাইছো আৰু এবাৰ 2 শতাধিক ভোটাৰৰ নাম সন্দেহজনক হিচাপে চিহ্নিত কৰা হৈছে আৰু সেইসকলৰ নাম কৰ্তন কৰা হৈছে এছআৰক হাতিয়াৰ বনোৱা হৈছে সন্দেহজনক তালিকালৈ গাঁওখনৰ 2 শতাধিকৰ নাম প্ৰেৰণৰ অভিযোগ কংগ্ৰেছৰ আৰু অভিযোগকাৰীৰ নাম ৰাজহুৱা কৰিবলৈ স্থানীয় কংগ্ৰেছে এবাৰ দাবী উত্থাপিত কৰিছে আৰু এনেদৰে এছআৰক লৈ যি বিভ্ৰান্তি চলি আছে বুলি অভিযোগ আছেই সেই সন্দৰ্ভত আমি দেখিবলৈ পাইছো কংগ্ৰেছে এবাৰ এই অভিযোগ উত্থাপিত কৰিছে বিস্ফোৰক কথা কৈছে এই মুহূৰ্তত আমাৰ ওচৰত বিশেষ মন্তব্য আছে অভিযোগত কি উত্থাপন কৰিছে আচলতে শুনাই ল'ব বিচাৰিছো চিফ ইলেকশন কমিশন জেলাধিপতি তথা বিভিন্ন নির্বাচনী দায়িত্বে যারা আছেন তাদেরকে আমরা মিডিয়ার মাধ্যমে জানাইতেছি যে একটা স্বচ্ছ ভোটার তালিকা যেহেতু ইলেকশন কমিশনের এসআর ইলেকশন যেটা এসআর প্রক্রিয়া এটা ধারাবাহিক প্রক্রিয়া কিন্তু তবুও সরকারের একটা স্পেশাল রিভিশন হওয়া হয়েছে হইয়া যে একটা স্বচ্ছ ভোটার তালিকা করার যে প্রয়াস নেওয়া হয়েছে আমরা চাই একটা স্বচ্ছ ভোটার তালিকা প্রকাশ করা হোক যাতে এখানে কোনো রাজনৈতিক বা কোনো বিশেষ দলের রাজনৈতিক উদ্দেশ্যপ্রণোদিতভাবে সাধারণ মানুষকে হয়রানি করা হয় না আমরা বিগত দিনে দেখছি ডিলিমিটেশনের নামেও মানুষকে হয়রানি করা হয়েছে মানুষের জনকল্যাণে হয়েছে না এই ডিলিমিটেশনটা যে ভোটার তালিকাও জনগণের স্বার্থে হইতে হইতে জনগণের স্বার্থে হোক এই কামনা করি অফিসারের সঙ্গে ওটাই বর্তমানে যেটা এসআই চলে এসআর যেটা এটা নিয়ে তো বিয়লো যেটা গিয়ে ইয়ে করছে মানুষের সঙ্গে মোটামুটি তার ডকুমেন্ট দিয়ে লই আইছে এখন দেখা যায় মানে ডাউটফুল কই একটা লিস্টই হয়েছে এটা সাধারণ ভোটার্সরে উদ্দেশ্য প্রণোদিতভাবে বর্তমান সরকারে বিয়লয়ের প্রেশারাইজ করিয়া ডাউটফুল ইয়ত লেগেছে এখন আমার প্রশ্ন হইল গিয়ে এটার মধ্যে কমপ্লেইনার এবং কারা এই ডাউটফুল লিস্টের মধ্যে ঢুকছে ওটা যাতে জনসমক্ষে বাইরে আর সরকারে যেটা ইয়ে করছে আমি কইমু গভর্নমেন্ট অফিসারেরা প্রেশারাইজ করিয়া যেটা ইয়ে করেছে এটা কিন্তু খুব নিন্দনীয় এটা খুব ইয়ে কারণ সাধারণ ভোটার্সের এই ধরনের হয়রানি করা ঠিক না আর এটা যদি হয় তাই ভবিষ্যতে আমরা আগামীকালকে আমরা জেনারেল মিটিং করবো খালায় আপনার মাধ্যমে আমরা চাইয়া যে সরকারের হুঁশিয়ারি দস্তুর মতো হুঁশিয়ারি যে এই ধরনের সাধারণ ভোটার্সের সঙ্গে হয়রানি করাটা কিন্তু ঠিক হইতো আপনি কিতা কইতেছে যে বুয়া কমপ্লেইন দিয়া নাম বুয়া কমপ্লেইনার খে
আমার যদি কেউ ডাউটফুল লিস্ট হয় একজন মানুষ আমি ধরলাম, এই মানুষটারে কমপ্লেইনটা করলো কে বা কাহার এই মানুষটা জনসমক্ষে কোন এলাকার এরকম পাইছেন আপনি? আমি তো আমার খালাইনর পাইছি, আমি এখন তো এখানে তারা জিজ্ঞাসি দুমকর যেটা কুরকুরি জিপির লগে নেওয়া হয়েছে, ডিলিমিটেশন করিয়া খালাইন থেকে কুরকুরির লগে নেওয়া হয়েছে। কিন্তু এমন অবস্থা হয়েছে মানে এটা আমরা লিস্টও পাইয়েন না, যেটা যেটা ডাউটফুল লিস্ট, এই লিস্টটা আমরা পাইয়েন না। কিন্তু পরস্পর আমরা শুনি আর কি যে কমপ্লেইন হইয়া আপনারা দুমকর থেকে 2 থেকে 150 থেকে 200 মানুষ ডাউটফুল গেছে গিয়ে।